নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো আমাৰ জ্ঞান ইন আছাম চেনেলটোলৈ আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ লৈ আহিছো আছাম পুলিচৰ ASI সাবজেক্টৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছো ভিডিঅ'টো শেষলৈকে চাই থাকিব আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰম্ভ কৰিছো 1 নম্বৰ কুৱেশ্যনটো নামঘোষাত কিমানটা ঘোষা আছে নামঘোষাত কিমানটা ঘোষা আছে উত্তৰটো কি হ'ব 1000টা নেক্সট কুৱেশ্যন অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত উত্তৰটো কি হ'ব ডিব্ৰুগড়ত অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় অৱস্থিত নেক্সট কুৱেশ্যন স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল উত্তৰটো কি হ'ব আকবৰ হাইদৰি নেক্সট কুৱেশ্যন মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ চন্দ্ৰগুপ্ত মৌৰ্য উত্তৰটো কি হ'ব চন্দ্ৰগুপ্ত মৌৰ্য নেক্সট কুৱেশ্যন প্ৰহ্লাদ চৰিত কাৰ ৰচনা উত্তৰটো কি হ'ব হেম সৰস্বতী নেক্সট কুৱেশ্যন কামৰূপত ৰাজত্ব কৰা শেষ বংশটোৰ নাম কি আছিল উত্তৰটো কি হ'ব পাল বংশ শেষ বংশটো কি আছিল পাল বংশ নেক্সট কুৱেশ্যন বিশ্ব ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় উত্তৰটো আমাৰ কি হ'ব 8 মেৰ দিনাখন বিশ্ব ৰেড ক্ৰছ দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন অসমৰ মুঠ জিলাৰ সংখ্যা কিমান উত্তৰটো কি হ'ব 35খন অসমৰ মুঠ জিলাৰ সংখ্যা স্কটলেণ্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় নেক্সট কুৱেশ্যনটো কি হ'ব স্কটলেণ্ড অফ দা ইষ্ট বুলি কাক কোৱা হয় উত্তৰ শ্বিলং উত্তৰটো কি হ'ব শ্বিলং নেক্সট কুৱেশ্যন গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰ কি হ'ব চন্দ্ৰগুপ্ত উত্তৰটো হ'ব আমাৰ চন্দ্ৰগুপ্ত নেক্সট কুৱেশ্যন বৰদলৈ ট্ৰফি কিমান চনৰ পৰা আৰম্ভ হয় উত্তৰটো কি হ'ব 1952 চনৰ পৰা নেক্সট কুৱেশ্যন মহিলা আয়োগ কিমান চনত গঠন কৰা হয় উত্তৰটো কি হ'ব 1992 চনত মহিলা আয়োগ গঠন কৰা হয় নেক্সট কুৱেশ্যন অসম এছচিয়েশ্যন কিমান চনত গঠন কৰা হয় উত্তৰটো কি হ'ব 1903 চনত নেক্সট কুৱেশ্যন মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল উত্তৰটো কি হ'ব 1769 চনত নেক্সট কুৱেশ্যন পলাশী যুদ্ধ কিমান চনত হৈছিল উত্তৰ হ'ব 1757 চনত উত্তৰটো কি হ'ব 1757 চনত নেক্সট কুৱেশ্যন কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল কুৱেশ্যনটো আমাৰ কি হ'ব কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল উত্তৰ বিশ্বসিংহ উত্তৰটো কি হ'ব বিশ্বসিংহ নেক্সট কুৱেশ্যন যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল উত্তৰ হ'ব জগন্নাথ বৰুৱা নেক্সট কুৱেশ্যন U19 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেলত ভাৰতে কোন দলক হৰুৱাই খিতাপ জয় কৰিছিল উত্তৰটো কি হ'ব ইংলেণ্ড নেক্সট কুৱেশ্যন গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজ কোনে লিখিছিল উত্তৰটো কি হ'ব নাথান ব্ৰাউনে গ্ৰামাটিকেল নোটছ অন আছামিজ লেংগুৱেজ খন লিখিছিল নেক্সট কুৱেশ্যন বিত্তীয় নীতি কোন বেংকে চোৱা চিতা কৰে উত্তৰটো কি হ'ব RBI বেংকে বিত্তীয় নীতি চোৱা চিতা কৰে নেক্সট কুৱেশ্যন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতীক কি উত্তৰটো হ'ব বাঘ সত্যমেৱ জয়তে বাক্যশাৰী ক'ৰ পৰা লোৱা হৈছে উত্তৰটো কি হ'ব মুণ্ডক উপনিষদ ভাৰতৰ লৌহ মানৱ কোন উত্তৰটো কি হ'ব চৰ্দাৰ বল্লভভাই পেটেল নেক্সট কুৱেশ্যন উগ্ৰতাৰ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল উত্তৰটো কি হ'ব শিৱসিংহ নেক্সট কুৱেশ্যন হস্তি বিদ্যাৰ্ণৱ কাৰ ৰচনা উত্তৰটো কি হ'ব সুকুমাৰ বৰকাইত নেক্সট কুৱেশ্যন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলক কোনে নিযুক্তি দিয়ে উত্তৰটো কি হ'ব ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনটো কি হ'ব বাক স্বাধীনতা কোন অনুচ্ছেদৰ অন্তৰ্ভুক্ত 19 ক কোনখন পাহাৰ উত্তৰ পূবৰ নহয়
উত্তৰটো কি হ'ব সাতপুৰ নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰ নদীক চীন দেশত কি নামেৰে জনা যায় উত্তৰটো হ'ব ইয়াৰলুং জাংবো জিংগা